এখন হোটেল আৰু এজন ভিক্ষাৰীৰ কাহিনী কওঁ। চহৰৰ মাজমজিয়াতে থকা এখন হোটেল, যিখন হোটেলত দুপৰীয়া আৰু নিশা আহাৰ গ্ৰহণ কৰিবলৈ অহা গ্ৰাহকৰ খুব ভিৰ হয়। আৰু এই ভিৰৰ সুবিধা লৈয়ে সেই চহৰখনতে থকা এজন ভিক্ষাৰীয়ে কৰে কি, সদায় তেওঁ দুপৰীয়া হোটেলখনলৈ ভাত খাবলৈ আহে আৰু ভিৰৰ মাজেৰে মনে মনে কোনেও গম নোপোৱাকৈ পইচা নিদিয়াকৈ তেওঁ হোটেলখনৰ পৰা ওলাই গুচি যায়। এদিন, দুদিন, তিনিদিন, চাৰিদিন, 5 দিন নহয়, বেছ কিছুদিন ধৰি সেই ভিক্ষাৰীজনে হোটেলখনত দুপৰীয়া একেৰাহে আহাৰ গ্ৰহণ কৰি আছে। অথচ তেওঁ যে পইচা নিদিয়াকৈ সদায় মনে মনে ওলাই যায়, সেই কথা হোটেলৰ মালিকেও নাজানে বা হোটেলখনৰ কোনো এজন কৰ্মচাৰীও নাজানে। কিন্তু এদিন সেই হোটেলখনলৈ ভাত খাবলৈ অহা এজন গ্ৰাহকৰ দৃষ্টিত কথাটো ধৰা পৰিল। সেই গ্ৰাহকজনে দেখিলে যে ভিক্ষাৰীজন আহিলে, সোমালে, ভাত খালে আৰু পইচা নিদিয়াকৈ ওলাই গুচি গ'ল। তেতিয়া লগে লগে সেই গ্ৰাহকজনে হোটেলৰ মালিকক কথাটো অৱগত কৰিলে যে এইমাত্ৰ এজন মানুহে ভাত খালে, পইচা নিদিয়াকৈ ওলাই গুচি গ'ল, আপুনি গম নাপালে? তেতিয়া মালিকে কৈছে, নাই মই গম পাওঁ, তেওঁ সদায়ে কৰে, কেৱল আজিয়েই নহয়, তেওঁ সদায় এনেকুৱাই কৰে। তেওঁ ভিৰ লাগি থকাৰ সময়তে ভাত খাবলৈ আহে, অৰ্ডাৰ দি ধুনীয়া এসাঁজ ভাত খায় আৰু কোনেও গম নোপোৱাকৈ তেওঁ সদায় এনেকৈ ওলাই যায়। তেতিয়া গ্ৰাহকজন আচৰিত হ'ল, আপুনি সেই মানুহজনে পইচা নিদিয়াকৈ ওলাই যায় বুলি জানেও অথচ আজিলৈকে তেওঁক কৰায়ত্ব কৰিবলৈ কিয় যত্ন কৰা নাই? তেতিয়া মালিকে ক'লে, নহয়, কথাটো তেনেকুৱা নহয়। আচলতে আজি যে মোৰ হোটেলৰ ইমান যে ভাল এটা অৱস্থা, ইমান যে মোৰ গ্ৰাহকৰ ভিৰ আছে, এয়া কেৱল সেই ভিক্ষাৰীজনে কৰা প্ৰাৰ্থনাৰ বলতহে সম্ভৱ হৈছে। তেতিয়া গ্ৰাহকজন আচৰিত হ'ল, মানে আপুনি ক'ব কি খুজিছে? মালিকজনক আকৌ সুধিলে। তেতিয়া মালিকজনে ক'লে, নহয় চাওক, প্ৰথম দিনা যিদিনা ভিক্ষাৰীজনে ভাত খাই পইচা নিদিয়াকৈ ওলাই গৈছিল, মই সেইদিনাই তেওঁক ধৰা পেলাইছিলোঁ। কিন্তু মই ভাবিলোঁ ভিক্ষাৰী হাতত পইচা পাতি নাই, অথচ পেটত ভোক আছে, গতিকে এসাঁজ ভাত খালে যেনিবা, গতিকে মই একো নকৰোঁ, তেওঁক যাবলৈ দিলোঁ। দ্বিতীয় দিনাও আহিল, ঠিক তেনেকেই তেওঁ মনে মনে ওলাই গ'ল। সেইদিনাও মই ভাবিলোঁ যে হয়, এসাঁজ ভাত, তেওঁৰ ভোক আছে পেটত, গতিকে এসাঁজ ভাত খালেই, মোৰতো ইমান ডাঙৰ ব্যৱসায় আছে, এসাঁজ ভাত খালে মোৰ এজন মানুহে কি লোকচানটো হ'ব? গতিকে মই এদিন, দুদিন, তিনিদিন, 4 দিন, তেওঁ সদায় ভাত খাই পইচা নিদিয়াকৈ ওলাই যায়, মই কিন্তু তেওঁক একোৱেই নকওঁ। কিন্তু এদিন মোৰ জানিবলৈ মন গ'ল যে এই মানুহজনৰ ঘৰ ক'ত আছিলে, মানুহজনে কৰে কি, মানুহজন যায় ক'লৈ মোৰ ইয়াৰ পৰা ভাত খায়। আৰু সেইকাৰণে হোটেলৰ মালিকজনে কৰিলে কি, এদিন ভাত খাই যোৱাৰ পাছত সেই ভিক্ষাৰীজনৰ পিছে পিছে মালিকজন গৈ থাকে, ক'লৈনো যায় তাকে চাবলৈ। আৰু গৈ দেখিলে যে সেই ভিক্ষাৰীজন অলপ দূৰ আগুৱাই গৈ এজোপা গছৰ তলত বহি ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যে হে ঈশ্বৰ, যে হোটেলখনত মানুহৰ ভিৰ লাগি থকাৰ কাৰণে আজি বেছ কিছুদিন ধৰি মই দুপৰীয়াৰ ভাত সাজ মুকলি কৰি আহিছোঁ। গতিকে তোমালৈ মোৰ এটাই প্ৰাৰ্থনা, এই হোটেলখনত যাতে সদায় তুমি গ্ৰাহকৰ ভিৰ লগাই থোৱা আৰু যাতে মই সদায় দুপৰীয়া ভাত সাজ মুকলি কৰিব পাৰোঁ। তেতিয়াহে গ্ৰাহকজনে বুজি পালে যে হোটেলৰ মালিকজনে কিয় সেই মানুহজনক আজিলৈকে কৰায়ত্ব কৰিবলৈ খোজা নাই বা ইচ্ছা কৰা নাই। হোটেলৰ মালিকজনে এই গ্ৰাহকজনক এই কথাও ক'লে যে এই মানুহজনে কৰাৰ প্ৰাৰ্থনাৰ বলতহে আজি মোৰ হোটেলখনৰ ইমান ভাল অৱস্থা, আৰু এই মানুহজনে যিদিনলৈকে মোৰ হৈ প্ৰাৰ্থনা কৰি থাকিব, মোৰ হোটেলখনৰ ভালৰ কাৰণে প্ৰাৰ্থনা কৰি থাকিব, মোৰ বিশ্বাস সেইদিনলৈকে মোৰ হোটেলখন খুব ধুনীয়া চলি থাকিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো এটা অকণমানি সাধু তোমালোকে কৰবাৰ হয়তো শুনিছাই, কাৰোবাৰ মুখত তোমালোকে শুনিছা বা নুশুনিবও পাৰা। সাধু হ'লেও ই কিন্তু আমাক এটা কথা কৈ যায় যে কেৱল হোটেলৰ মালিকজন বুলিয়েই নহয়, আচলতে আমাৰ প্ৰত্যেকৰে জীৱনত এনেকুৱা কিছুমান মানুহ থাকে যিসকলে আমাৰ ভালৰ কাৰণে প্ৰাৰ্থনা কৰে। আমি কৰি থোৱা কিছুমান সৰু সৰু ভাল কাম বা আমি কৰি থোৱা কিছুমান সৰু সৰু উপকাৰৰ কাৰণে এনেকুৱা কিছুমান মানুহ আমি জীৱনত পাওঁ যিসকলে আমাৰ ভাল কামনা কৰে, আমাৰ হৈ তেওঁলোকে প্ৰাৰ্থনা কৰে যে এওঁক কুশলে ৰাখিবা। কিন্তু আমি সাধাৰণতে আমাক বেয়া পোৱা মানুহবিলাককে আমি দেখি থাকোঁ। আচলতে বেয়া পোৱা মানুহবিলাককে দেখি থকাৰ ৰহস্যটো হৈছে যে আমি মানুহৰ এটা দস্তুৰ আছে, আমি সদায় বেয়া বস্তুটোৰ প্ৰতি আমাৰ নজৰ বেছি যায়, দৃষ্টি বেছি যায়। আচলতে আমাক ভাল পোৱা মানুহো বহুত আছে। আমি চিনি পাওঁ অথবা নাপাওঁ, কিন্তু আমি কাৰোবাক কৰি অহা কিছুমান উপকাৰৰ কাৰণে, কাৰোবাৰ কাৰণে কৰি অহা কিছুমান ভাল কামৰ কাৰণে আমাক নজনাকৈ, আমি চিনি নোপোৱাকৈ কিছুমান মানুহে আমাক কিন্তু আশীৰ্বাদ কৰি থাকে। আৰু জীৱনত এনেকুৱা মানুহৰ সংখ্যাটো সদায় বাঢ়িব লাগে বা বঢ়াই গৈ থাকিবলৈ যত্ন কৰিব লাগে। আৰু তাৰ কাৰণে আমি সৰু সৰু কিছুমান ভাল কাম, সৰু সৰু কিছুমান উপকাৰ, মানুহৰ উপকাৰ বিশেষকৈ আমি কৰি যাব লাগে। উপকাৰ কৰাটো যদি কেনেবাকৈ আমাৰ অভ্যাসত পৰিণত হৈ যায়, তেতিয়া
এনেকুৱা কিছুমান মানুহ আমাৰ জীৱনলৈ আহিব যিসকলক আমি হয়তো চিনিয়ে নাপাওঁ, অথচ মোৰ ভালৰ কাৰণে তেওঁলোকে সদায় মোৰ প্ৰাৰ্থনা কৰি থাকিব ঈশ্বৰৰ ওচৰত যে মানুহজনক কুশলে ৰাখা। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই ক'ব খোজা কথাটো হ'ল যে আমাৰ কাৰণে মনে মনে প্ৰাৰ্থনা কৰি থকা, আমাৰ কাৰণে মনে মনে আশীৰ্বাদ কৰি থকা মানুহবিলাকৰ সংখ্যা আমি বঢ়াব লাগে। আমি যিমানেই ভাল কাম কৰি থাকিম, আমি যিমানেই মানুহৰ উপকাৰ সাধন কৰিবলৈ যত্ন কৰিম, আমাৰ হৈ প্ৰাৰ্থনা কৰা মানুহ, আমাক আশীৰ্বাদ কৰা মানুহৰ সংখ্যা সিমানেই বাঢ়ি গৈ থাকিব। গতিকে তোমালোকেও জীৱনত সদায় তোমালোকৰ হৈ প্ৰাৰ্থনা কৰা মানুহৰ সংখ্যা বঢ়াবলৈ যত্ন কৰিবা। তাৰ কাৰণে সদায় পৰোপকাৰ কৰিবলৈ চেষ্টা কৰিবা, মানুহৰ উপকাৰ সাধন কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।